জাতীয় পুৰস্কাৰে সম্বৰ্ধনা জনাবৰ কাৰণে এই বিদ্যালয়ৰ শিক্ষয়িত্ৰী লিপিকা ফুকন বাইদেউ অনুৰোধ জনাইছোঁ। আৰু মই পাতনি নেমেলোঁ, বাকী আটাইবোৰ কথা আপোনালোকক ক'ব যিহেতু আছে। ধন্যবাদ। আহিছোঁ বৈৰাগী এঠাৰ বাদত জীৱনৰ যোগী চিৰ অভিদ্ধ মহাৰহস্য সন্মুখত আছে দূৰণিৰ সৌ ক'লা জুৰি তাৰ সিপাৰত আছে কি কোনে জীৱক দিবগৈ আহিছোঁ বৈৰাগী এঠাৰ বাদত জীৱনৰ জোৰ লৈ উত্তৰ অসমৰ শিক্ষাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা ঢকুৱাখানা চৰকাৰী মজলীয়া বিদ্যালয়ৰ ১৫ বছৰীয়া জয়ন্তীৰ লগত জড়িত হৈ থকা মোৰ অতি শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, বিশিষ্ট ব্যক্তিসকল, ঢকুৱাখানাৰ আগশাৰীৰ সমাজসেৱকসকল আৰু এই বিদ্যালয়ৰ সমপ্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু বৰ্তমানৰ ছাত্ৰ ছাত্ৰীসকল আৰু উদ্যোক্তাবৃন্দ, মই সকলোকে আন্তৰিকতাৰে মোৰ তৰফৰ পৰা আপোনালোকক ওলগ জ্ঞাপন কৰিছোঁ। মই নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ এইটো কাৰণেই যে যিখন বিদ্যালয়ে কেৱল ঢকুৱাখানাত নহয় সমগ্ৰ উত্তৰ অসমত শিক্ষাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিলে, সেই বিদ্যালয়খনৰ ১৫০ বছৰীয়া এই অনুষ্ঠানটিত মই উপস্থিত থাকিবলৈ এটা সুবিধা লাভ কৰিছোঁ। এইটো কাৰণে মোৰ বাবে অতিকৈ গৌৰৱৰ কথা। আৰু মই ভাবোঁ যে এই বিদ্যালয়ত পিছৰ যিটো অনুষ্ঠান হ'ব হয়তো সেইটো অনুষ্ঠানত উপস্থিত থকাৰ সৌভাগ্য মোৰ কাৰণে নহ'ব চাগৈ, কিন্তু ১৫০ বছৰীয়া যিটো পৰম্পৰা, যিটো ঐতিহ্য, এই ঐতিহ্য বহন কৰি ৰোমন্থনৰ এই দিনটোত উপস্থিত থাকিবলৈ পাই মই আন্তৰিকতাৰে ধন্যবাদ আৰু কৃতজ্ঞ হৈছোঁ। মই সকলোকে মোৰ সেৱা জ্ঞাপন কৰিছোঁ। ঢকুৱাখানা ২০০২ বৰ্ষৰ পৰা ঢকুৱাখানাৰ সামাজিক সাংস্কৃতিক ক্ষেত্ৰৰ লগত মই ওতঃপ্ৰোতভাৱে জড়িত হোৱাৰ এটা সুযোগ লাভ কৰিছিলোঁ। ৰাজীৱে এইটো কথা উল্লেখ কৰিছে যে ঢকুৱাখানাত চিৰিয়াছলি নাটক কৰিবৰ বাবে আমি কিছুমান পণ লৈছিলোঁ। ২০০২ চনত জ্যোতি নাটৰ নামেৰে ঢকুৱাখানাত নাটকৰ বাবে আমি কিছু কাম কৰিবলৈ যত্ন কৰিছিলোঁ। আৰু কেৱল চিৰিয়াছ নাটকৰ বাবে নহয়, ২০০২ চনৰ ২০০৪ চনৰ পৰা ঢকুৱাখানাৰ সামাজিক ক্ষেত্ৰত যিসকলে বিশিষ্ট বৰঙণি আগবঢ়াইছিল আমি তেখেতসকলকো আমি স্বীকৃতি প্ৰদান কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছিলোঁ। আৰু তাৰ ভিতৰত উল্লেখযোগ্য পদক্ষেপটোৱে আছিল যে সেই বিশিষ্ট ব্যক্তিসকলক নিৰ্বাচন কৰি আমি তেখেতসকলক ঢকুৱাখানাৰ বুলি নহয় এই উত্তৰ অসমৰ বিভিন্ন বঁটাৰে বিভূষিত কৰিছিল। তাৰ ভিতৰত আছিলে জ্যেষ্ঠ শিল্পী, শ্ৰেষ্ঠ শিক্ষক শিক্ষয়িত্ৰী, শ্ৰেষ্ঠ অভিভাৱক অভিভাৱিকা, স্বচ্ছতাৰ ক্ষেত্ৰত সেৱা আগবঢ়োৱাসকলক শ্ৰেষ্ঠ স্বচ্ছতাৰ সেৱা, সাংস্কৃতিক ক্ষেত্ৰত আগবঢ়োৱাসকলৰ ক্ষেত্ৰত বিশিষ্ট সাংস্কৃতিক বঁটা, এনেধৰণে বিভিন্ন ধৰণৰ বঁটা দিয়াৰ এটা কাম কৰিছিলোঁ। আমি প্ৰায় ৪-৫ বছৰমান জ্যোতি নাটৰ তৰফৰ পৰা আমি কামখিনি কৰিবলৈ এটা চেষ্টা কৰিছিলোঁ। আৰু সঁচাকৈ কামখিনি কৰাৰ পিছত তাৰ যিটো অনুভৱ, সেই অনুভৱটো এটা ব্যতিক্ৰম অনুভৱ আছিলে। আৰু ২০০৬-০৭ চনমানত হ'ব যে আমি যিটো দলে লগ লাগি এই নাট্য ক্ষেত্ৰখনৰ কাৰণে চিৰিয়াছলি কাম কৰিছিলোঁ, সেই গোটেই দলটোৱে ইয়াৰ পৰা প্ৰায় ১০ কিলোমিটাৰ দূৰৰ নাওতলী পথাৰত প্ৰায় ১০০ বিঘা মাটি আমি লিজত লৈ খেতিৰ কাম আমি আৰম্ভ কৰিছিলোঁ। আৰু আচৰিত ধৰণে আমি সৰিয়হ খেতি কৰা সেই স্থানতে
সৰিয়হ খেতি ভাল হ'বৰ কাৰণে সেই সময়ত আমি তাতে কি কৰিছিলোঁ, ওম ক্ৰিয়া কৰিছিলোঁ। কাষৰীয়া যিখন গাঁও আছিলে আখৈফুটীয়া, সেই গাঁৱৰ ৰাইজৰ লগত আমি নাটকৰ আড্ডা মাৰিছিলোঁ। তাতে নাটকৰ কথা পাতিছিলোঁ, যিটো কাৰণত এই সৰিয়হ খেতিৰ গোটেই কামটোত সেই গাঁৱৰ ৰাইজে আমাক বিশেষ ধৰণে সহযোগিতা আগবঢ়াইছিলে। তো বিভিন্ন কাৰণত আমি আচলতে এইটো কণ্টিনিউ কৰিব নোৱাৰিলোঁ। মাজতে বিভিন্নজন বিশ্ববিদ্যালয়ত পঢ়িবলৈ গ'ল বা অন্যান্য ধৰণৰ কাৰণত সেই যাত্ৰাটো আমি কণ্টিনিউ নহ'ল, মাজতে স্থবিৰ হৈ গ'ল। কিন্তু সেই যাত্ৰা স্থবিৰ হোৱা নাই, নামঘৰটোহে স্থবিৰ হৈ গ'ল। পৰৱৰ্তী সময়ত কেইবাটাও চিৰিয়াছ ধৰ্মী যেনেকৈ গৌৰৱ বৰুৱাহঁতে, গণেশহঁতে বিভিন্ন ধৰণৰ জৰিয়তে এতিয়াও ঢকুৱাখানাত সেই বাতাবৰণ এটা সৃষ্টি কৰি আছে, সেই বাতাবৰণ এটা তৈয়াৰ হৈ আছে, বাতাবৰণ এটা চলি আছে। সেইটো এটা আমাৰ কাৰণে অতি গৌৰৱৰ কথা। আচলতে সংস্কৃতি যেনেধৰণে কেইটামান বাক্যৰ গাঁথনিৰে এটা ভাষা নহয়, ঠিক তেনেধৰণে কেইটামান গীত নৃত্যৰে সংস্কৃতি নহয়। সংস্কৃতি হ'ল এটা ধাৰণা, সংস্কৃতি হ'ল এটা দৰ্শন। সংস্কৃতি এনেকুৱা ধৰণৰ এটা দৰ্শন, যিটো দৰ্শনে এখন সমাজক, এটা জাতিক আগবঢ়াই লৈ যায়। যেনে ঢকুৱাখানাৰ এটা দৰ্শন, ঢকুৱাখানাৰ সংস্কৃতিটো এনেকুৱা ধৰণৰ যে আমি অতিথি আপ্যায়ন কৰি ভাল পাওঁ। আমাৰ যিটো সংস্কৃতি আছে যে কোনোবা এজন অতিথি আহিলে আমি আপ্যায়ন কৰি ভাল পাওঁ। আৰু আমি যেতিয়া এটা ঘৰ তৈয়াৰ কৰোঁ, ঘৰ এটা যেতিয়া বনোৱা হয়, ঘৰটো বনাওঁতেই আমি কি কৰা হয় যে অতিথিৰ কাৰণে এটা ৰুম আছুতীয়াকৈ আমি বনাওঁ। এইটো ঢকুৱাখানাৰ সংস্কৃতি। ঢকুৱাখানা যেতিয়া কোনোবা ফুৰিবলৈ আহিলে কোনোবা এজন অতিথি যদি অচিনাকি অতিথি এজনো যদি আমাৰ ঘৰত সোমাই ঢকুৱাখানাৰ যিকোনো মানুহৰ ঘৰলৈ যায়, আমি তেখেতক আদৰণি জনাই ভাল পাওঁ, তেখেতক খোৱাই বোৱাই তেখেতক আতিথ্য কৰি আমি ভাল পাওঁ। এইটো আমাৰ সংস্কৃতি। ঢকুৱাখানাৰ নিজা সংস্কৃতি আছে, সেইটো হ'ল যে আমি অতিথিক আপ্যায়নে নহয়, আমি কি কৰি ভাল পাওঁ, আমাৰ নিজৰ যিটো বৈচিত্ৰতা, আমি বৈচিত্ৰতাৰ মাজত ঐক্যতা বজাই ৰাখিবলৈ আমি ভাল পাওঁ। ইয়াতে আমাৰ বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠীৰ লোক আছে। আমি সকলো জাতি জনগোষ্ঠীৰ সুকীয়া সুকীয়া বেলেগ বেলেগ ধৰণৰ সংস্কৃতি আছে, কিন্তু আমি সকলোবিলাক একত্ৰিত কৰি ফাট বিহুৰ জৰিয়তে তাক আমি প্ৰদৰ্শন কৰিবলৈ ভাল পাওঁ। সকলোৰে লগত আমি সমিল মিলি থাকিবলৈ আমি ভাল পাওঁ, য'ত আমাৰ কোনো ধৰণৰ উচ্চ নিচ নাই, য'ত আমি কোনো ধৰণৰ জাতিৰ ধৰ্মৰ কোনো ধৰণৰ ভেদাভেদ নাই, য'ত কোনো ধৰণৰ ৰাজনৈতিক কোনো ধৰণৰ বৈষম্যতা নাই। একেখন মঞ্চ বিভিন্ন ধৰণে আমি কাম কৰোঁ, বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠীৰ পৰা আমি প্ৰতিনিধিত্ব কৰিব পাৰোঁ, বিভিন্ন দলৰ আমি সক্ৰিয় কৰ্মী হ'ব পাৰোঁ। কিন্তু আমি এনেকুৱা এখন জেগা, আমাৰ এনেকুৱা এটা সংস্কৃতি আছে, যিটো সংস্কৃতিত আমি সকলোৱে একত্ৰিত হৈ আমাৰ সংস্কৃতিটোৰ কাৰণে কাম কৰোঁ, আমি ভাতৰটোৰ কাৰণে কাম কৰিব পাৰোঁ। এইটো হ'ল ঢকুৱাখানাৰ সংস্কৃতি। তো সংস্কৃতি হ'ল এটা আদৰ্শ, এটা জাতি, এটা আদৰ্শ, সেইটো হ'ল সংস্কৃতি। আৰু এই সংস্কৃতিয়ে কি কৰিছে যে আমাক জীৱন ধাৰণ কৰিবৰ কাৰণে, আমাক আগুৱাই নিবৰ কাৰণে এই সংস্কৃতিয়ে আমাক প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে আমাক সহায় কৰিছে। শৈক্ষিক হওক, সামাজিক হওক, ৰাজনৈতিক ক্ষেত্ৰখনত হওক, আমাক কি কৰিছে এই সংস্কৃতিয়ে আমাক আগবঢ়াই নিবৰ কাৰণে আমাক এটা পৰোক্ষভাৱে হওক বা প্ৰত্যক্ষভাৱে হওক এটা শক্তি প্ৰদান কৰিছে। তো এনেকুৱা ধৰণৰ এটা শক্তি, যিটো শক্তিয়ে আমি কোনো কালত, কোনো দিন, কোনো ধৰণে আমি কোনোবা এজন ব্যক্তিক বা কোনোবা এনেকুৱা ধৰণৰ অপকৰ্ম আমি কৰিব নোৱাৰোঁ। সেই অপকৰ্ম কৰিবলৈ গ'লে আমাক বেলেগে বাধা দিব নালাগে। আমি নিজাববীয়াকৈ এটা ইমিউন ছিষ্টেম আমি তৈয়াৰ কৰিছোঁ। আমি সামাজিক বৈষম্যতাৰ এটা ইমিউন ছিষ্টেম এটা আমি তৈয়াৰ কৰিছোঁ, যে সেই সংস্কৃতি আমাক এটা ইমিউন ছিষ্টেম তৈয়াৰ কৰি দিছে, যে আমি কোনো কাৰণত বেয়া কাম এটা আমি সাধাৰণতে কৰিবলৈ যাব নোৱাৰোঁ। বেলেগে আমাক বাধা দিবই নালাগে। আমাৰ ইমিউন ছিষ্টেমটোৱে কৈছে যে নাই, এই কামটো মোৰ কাৰণে ভাল কাম হ'ব, মই এনেধৰণে কৰাটো এইটো এটা গৰ্বিত কাম। এই ইমিউন ছিষ্টেমটো আমাক তৈয়াৰ কৰিছে কোনে? সাংস্কৃতিক এই বাতাবৰণটোৱে। এইখনে হ'ল ঢকুৱাখানা। আজি আমি ঢকুৱাখানাত যেতিয়া আমি থাকোঁ, ঢকুৱাখানাত থাকিলে গোটেই কথাখিনি অনুভৱ কৰিবলৈ বা অনুধাৱন কৰিবৰ কাৰণে আমাৰ কাৰণে কিছু অসুবিধা হয়।
কিন্তু ঢকুৱাখানাৰ যেতিয়া আমি বাহিৰলৈ যোৱা হয়, ঢকুৱাখানাৰ বাহিৰত থকাৰ পিছত আমি সেই অনুভৱটো বাৰে বাৰে সেই অনুভৱটো কৰোঁ। মই বিগত প্ৰায় 12 বছৰমান সময় ঢকুৱাখানাৰ বাহিৰত আছোঁ কৰ্মসূত্ৰে, কিন্তু অসমৰ আটাইতকৈ সিমূৰত থকা যিখন জিলা ধুবুৰী জিলাতো মই কৰ্মসূত্ৰে 3টা বছৰ মই অতিবাহিত কৰিছোঁ। নাগালেণ্ডৰ সীমামূৰীয়া সৰু পথাৰ গোলাঘাটতো মই প্ৰায় 2টা বছৰ মই কাম কৰিছোঁ। বাৰে বাৰে মোৰ অনুভৱ হয় যে মোৰ প্ৰাণৰ ঠাইখনে হ'ল মোৰ ঢকুৱাখানা, যাৰ কোনো ধৰণৰ তুলনা নাই। মই ক'তো এনেকুৱা ধৰণৰ দেখা নাই, কোনো ধৰণৰ সামাজিক পৰিৱেশ মই এনেকুৱা ধৰণৰ পোৱা নাই য'ত এই যিটো আত্মীয়তাৰ যিটো সংস্কৃতি, এই সংস্কৃতিটো তাত প্ৰবাহিত হৈ আছে, তেনেকুৱা এটা জেগা মই পোৱা নাই। শেহতীয়াকৈ মই যেতিয়া তেজপুৰত আহিছোঁ, তেজপুৰৰ লগত আমাৰ কিছু চিমিলাৰিটিজ আছে, কিন্তু হ'লেও বাৰে বাৰে মই এটা অনুভৱ কৰোঁ যে আজি সুদীৰ্ঘ প্ৰায় 25-30 বছৰ দিন ফাট বিহুৰ লগত মই জড়িত হৈ আছোঁ, বা ফাট বিহু আমি চাইছোঁ, প্ৰত্যেক বছৰে আপোনালোকে চাইছে, কিন্তু কোনো এটা বছৰ নাই এইবছৰ মই নাযাওঁ বা এইবছৰ তালে কি কৰিম, এই বিহু এই অনুভৱটো আমাৰ নাহে। কেতিয়াও আমাৰ এই অনুভৱটো নাহে। কিয় নাহে? প্ৰতিদিনাই আমি সেইটো অনুভৱ কৰোঁ যে নাই, ফাট বিহু যোৱা বছৰ তেনেকুৱা ধৰণে আছিলে, এইবছৰ আৰু বেছি উৎসাহেৰে আমি বিহুত আমি থাকিম, বিহুত উপস্থিত থাকিম। সেই অনুভৱটোৱে হয়, বা আমি প্ৰত্যেক বছৰে চাই আছোঁ, এইবছৰ আমি নাচাওঁ, সেই অনুভৱটো নহয়। কিয়? সেইটো কেলে? যিমান দূৰত নাথাকোঁ কিয়, আমিও বিহুত নাহিলেও ফাট বিহুত আহিবলৈ মন মেলোঁ যে বিহুত ঘৰলৈ নাযাওঁ, ছুটি কম পাম, কিন্তু আমি ফাট বিহুত আমি যাম। কিয় আমি সেই অনুভৱটো কৰোঁ? একমাত্ৰ কাৰণ সেইটো হ'ল কি যে এনেকুৱা এখন প্লেটফৰ্ম, যিখন প্লেটফৰ্মত সমগ্ৰ ঢকুৱাখানাৰ মানুহখিনিক আমি একেলগে দেখিবলৈ পাওঁ। এই যিটো এনাৰ্জি, এই যিটো শক্তি, এইটো এনেকুৱা ধৰণৰ এটা শক্তি যে মই আপোনালোকৰ চিনাকি অচিনাকি কিমান ক্ল'জ সেইটো ডাঙৰ কথা নহয়, কিন্তু আপোনাক যে মই দেখিলোঁ, আপুনি যে মোক সুধিলে যে তুমি কেতিয়া আহিলা, দাদা আপোনাৰ ভালনে, বৌ আপুনি ভালে আছেনে, যে বহুত বছৰৰ মূৰত লগ পালোঁ। মোক ওলোটাই সুধিলে যে তোমাৰ ল'ৰা ছোৱালী কিমান ডাঙৰ হ'ল, কি কৰি আছে, তুমি ক'ত আছা। সঁচাকৈ কৈছোঁ মই যে এই যিটো অনুভৱ, এই অনুভৱটো কোনো ধৰণৰ কোনো ইয়াত তুলনা নাই। ইয়াৰ যিটো ছেটিছফেকশ্যন, এই যিটো আত্মিক যিটো সুখ, এই আত্মিক সুখটো ইয়াৰ কোনো ধৰণৰ তুলনা নাই। কাকো মই মোৰ নিজৰ ঘৰলৈ নিয়া আপ্যায়ন কৰিব পৰা নাই, বা সকলোবিলাক মোৰ তেজৰ সম্পৰ্ক নহ'ব পাৰে, কিন্তু সামাজিক যিটো সম্পৰ্ক, সামাজিকভাৱে যিটো এটা বাতাবৰণ সৃষ্টি কৰি যিটো এটা এনাৰ্জি লাভ কৰোঁ, এই এনাৰ্জিটোৱে আচলতে কি কৰে, এটা বছৰৰ কাৰণে আমাক ৰিচাৰ্জ কৰি দিয়ে। আমি যেনেধৰণে আমাৰ ডাটাবিলাক আমি ৰিচাৰ্জ কৰোঁ, ফোনটো আমি যেনেদৰে ৰিচাৰ্জ কৰি লওঁ, এই বাতাবৰণটোৱে আমাক কি কৰিছে, এটা ৰিচাৰ্জ কৰি দিয়ে এটা বছৰৰ কাৰণে। আৰু বিগত বছৰত আমি যেতিয়া নাহিলে আমাৰ অনুভৱ হয় যে এইবাৰ মই কিবা এটা মিছ কৰিলোঁ। এই যিটো মানসিক যিটো শক্তি, মানসিক যিটো এনাৰ্জি দিব পাৰে, এইটো হ'ল আমাৰ সংস্কৃতি। এই আমাৰ এই সংস্কৃতিটোৱে আমাক কি কৰিছে, আমাক জীয়াই থাকিবৰ কাৰণে আমি আমাৰ নিজৰ কাম, আমাৰ যি কৰিব লগা কাম, আমাৰ যিটো দায়িত্ববোধ, এই দায়িত্ববোধটো কি কৰিছে, অধিক সক্ৰিয়ভাৱে কৰি দিবৰ কাৰণে ই আমাৰ সহযোগিতা আগবঢ়াইছে। মই তেজপুৰত থাকোঁ, আপোনালোকৰ মৰম আৰু আশীৰ্বাদত 2002 চনত আমি জ্যোতিপ্ৰসাদ আগৰৱালাৰ 100 বছৰ সম্পূৰ্ণ হোৱাৰ কাৰণে জ্যোতি নামঘৰ আমি জন্ম দিছিলোঁ 2002 চনত। 2002 চনৰ 17 জুন ৰূপগড় জ্যোতিপ্ৰসাদ আগৰৱালাৰ 100 বছৰ সম্পূৰ্ণ হৈছিলে। তাৰপিছত সুদীৰ্ঘ 2011 চনলৈকে মই সক্ৰিয়ভাৱে আছিলোঁ তাতে। আৰু এনেকুৱা ধৰণৰ কিছুমান পৰিক্ৰমা, যিটো কাৰণে 2014 চনত নহয়, 2019-20 চনৰ নৱেম্বৰ মাহত মই ৰূপগড় জ্যোতিপ্ৰসাদ আগৰৱালাৰ পকীত কাম কৰিবৰ কাৰণে মই সুবিধা লাভ কৰিলোঁ। পকী ৰূপগড় জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটা পৈতৃক গৃহ, তেখেতৰ ককা দেউতাক হৰিবিলাস আগৰৱালাই পকী স্থাপন কৰিছিলে। আৰু এই পকী নিজা এটা সুকীয়া
তাৰ বুৰঞ্জী আছে যে পক্ষী হ'ল পঞ্চম শতিকাৰ পৰা সপ্তম শতিকালৈকে যিটো গুপ্ত যুগৰ শাসন আছিলে এই গুপ্ত যুগৰ সময়ত অবিভক্ত দৰং অৰ্থাৎ উত্তৰ আৰু দক্ষিণ অসমত গুপ্ত যুগৰ শাসনৰ সময়ত তাত বিভিন্ন ধৰণৰ মঠ মন্দিৰ স্থাপন হৈছিলে 1897 চনত যিটো বৰভূগপ হৈছিলে এই বৰভূগপৰ পিছত 1798 চনত মাফ কৰিব এই বৰভূগপত গুপ্ত যুগৰ সময়ৰ বিভিন্ন ধৰণৰ মঠ মন্দিৰ সম্পূৰ্ণভাৱে বিধ্বস্ত হৈ গৈছে আৰু সেই মঠ মন্দিৰৰ ভগ্নাৱশেষ আনি 1874 চনত হৰিবিলাস আগৰৱালা অৰ্থাৎ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ককা হৰিবিলাস আগৰৱালাৰ পিতৃ আছিল নৱৰং আগৰৱালা 1926 চনত 1826 চনত ব্ৰিটিছৰ যেতিয়া ইয়াণ্ডাবুৰ সন্ধি স্থাপন হ'ল ইয়াণ্ডাবুৰ সন্ধিৰ পাছত ব্ৰিটিছৰ জাহাজত এজন কৰ্মচাৰী হিচাপে নৱৰং আগৰৱালা আহিছিলে অসমলৈ প্ৰথমতে গোৱালপাৰাত আছিলে গোৱালপাৰাৰ পিছত তেখেতসকল শোণিতপুৰলৈ আহে গহপুৰৰ বেদেতিত আছিলে বেদেতিত থাকি তেওঁলোকে দেৱানগিৰি লাভ কৰে দেৱানগিৰি উপাধি অৰ্থাৎ দেৱান মানে দোকানী আছিলে আৰু ব্ৰিটিছসকলে কি কৰিলে যে তেওঁ এই দোকানীজনক দেৱানগিৰি উপাধি দিলে যাতে কাষৰীয়া যিটো অঞ্চল সেই অঞ্চলৰ মানুহৰ পৰা টেক্স কালেক্ট কৰি ব্ৰিটিছক দিব পাৰে দেৱানগিৰি হ'ল তাৰ পৰা তেওঁলোকে চাহ ব্যৱসায়ত নামিল আৰু চাহ ব্যৱসায়ত নমাৰ পিছত তেজপুৰত তেওঁলোকে থাকিবলৈ আৰম্ভ কৰিলে আৰু সেই নৱৰং আগৰৱালাৰ পুতেক হৰিবিলাস আগৰৱালা আৰু হৰিবিলাস আগৰৱালাৰ পুতেক পৰমানন্দ আগৰৱালা তেখেতসকলে তেজপুৰত থাকিবলৈ আৰম্ভ কৰিলে আৰু তেতিয়াই 1874 চনত পকী নিৰ্মাণ কৰিছিলে যিটো অসমৰ প্ৰথম পকী হ'ল আৰু এই পকীটো এনেকুৱা ধৰণৰ হয় যে ইয়াত এটা পজিটিভ ভাইবছ এটা অলৱেজ ইয়াত কি হয় অনুৰণন হৈ এটা পজিটিভ ভাইবছ আপুনি যদি আজিও পকীলৈ যায় পকীত গ'লে আপুনি এটা পজিটিভ ভাইবছ এটা আপুনি ফিল কৰিব পাৰে এটা পজিটিভ ভাইবছ এটা অনুৰণন হৈ থাকে তাত গৈ আপুনি ৰিলেক্স ফিল কৰিব তাতে গৈ আপুনি কোনো ধৰণৰ এনজাইটি ফিল নকৰে বিৰক্ত নহয় টাউনৰ একদম মাজমজিয়াত থাকিলেও পকীৰ সেই বস্তুখিনি আছে আৰু পকীটো এনেকুৱা ধৰণৰ হয় যে অসমীয়া সমাজ সংস্কৃতি আৰু ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ অন্যতম বাটকটীয়া কেন্দ্ৰ আছিলে পকী য'ত 1921 চনত মহাত্মা গান্ধী আহিছিলে 1938 চনত জৱাহৰলাল নেহৰু আহিছিলে 1934 চনত মহাত্মা গান্ধী দ্বিতীয়বাৰৰ কাৰণে তাতে আহিছিল আৰু তেতিয়াই মহাত্মা গান্ধী অহাৰ পিছত ভাৰতবৰ্ষৰ যিটো বিদেশী বস্ত্ৰ দা আন্দোলন কাৰ্যসূচী সেই বিদেশী বস্ত্ৰ দা আন্দোলন কাৰ্যসূচী সেই পকীৰ পৰাই তেওঁলোকে আৰম্ভ কৰিছিল 1942 চনত 20 ছেপ্টেম্বৰত যেতিয়া কনকলতা বৰুৱাক গহপুৰ থানাত গুলীয়াই হত্যা কৰে এই গুলীয়াৰ গোটেই কাৰ্যসূচীটো ব্লু প্ৰিণ্টটো ৰচনা হৈছিলে পকীত ঠিক একেদিনাই ঢেকীয়াজুলিত কৃষকসকলক বিদ্ৰোহ কৰাৰ কাৰণে তেওঁলোকক গুলীয়াইছিলে প্ৰায় 11জন কৃষকক তেওঁলোকে গুলীয়াইছিলে আৰু এই গোটেই ব্লু প্ৰিণ্ট ৰচনা হৈছিলে পকীত 1934 চনত জয়মতী চিনেমাখনৰ অডিশ্যন হৈছিলে পকীত য'ত আইডিঅ' সন্দিকৈ প্ৰথম গৈ পকীতে আছিলে 1934 চনত আৰু 1935 চনত জয়মতী যেতিয়া প্ৰকাশ হ'ল জয়মতী যেতিয়া ওলালে এই জয়মতীৰ এডিটিং গোটেই কামখিনি কৰিছিলে লাহোৰত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই তেতিয়াই লাহোৰলৈ নি জয়মতীৰ গোটেই এডিট কৰিছিলে জয়মতী যেতিয়া দেখিলে যে জয়মতীৰ কাৰো শব্দ নাই তেওঁ পুনৰ উভতি আহি ভইচ ট্ৰেক ল'বৰ কাৰণে 3 মাহ সময় লাগে গতিকে তেওঁ উভতি নাহি কি কৰিছিলে তাতে নিজে সমস্ত ভইচ ট্ৰেক দিছিলে 1935 চনত 1936 চনত কি হ'ল 1936 চনত ভূপেন হাজৰিকাৰ পৰিয়ালে তেজপুৰত তেখেতলোকে ট্ৰেন্সফাৰ হৈ যোৱাৰ কাৰণে তেজপুৰত বাস কৰিবলৈ আৰম্ভ কৰিলে 1936 চনতে ভূপেন হাজৰিকাই ক্লাছ যেতিয়া 6ত পঢ়ি আছে 10 বছৰ বয়সত 6ত পঢ়ি থাকোঁতে প্ৰথমবাৰৰ কাৰণে চতুৰ্থ শ্ৰেণীত পঢ়ি থাকোঁতে যেতিয়া তেখেতৰ মুখত এটা গান শুনিলে এটা গীত যেতিয়া শুনিলে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাই জ্যোতিপ্ৰসাদ আগৰৱালাৰ ঘৰলৈ গৈ ৰিকুৱেষ্ট কৰিলে জ্যোতিপ্ৰসাদ ভূপেন হাজৰিকাৰ মাকক যে
ল'ৰাজনক আমাক দিব লাগে, আমি তেওঁৰ জৰিয়তে এটা ৰেকৰ্ড কৰাম। মই কথাটো এইটো কাৰণে ক'লোঁ, সেইটো হ'ল দায়িত্ববোধৰ কথাটো মই কথা ক'ব খুজিছোঁ। যিটো কাৰণত প্ৰথমে অমান্তি হৈছিলে, ভূপেন হাজৰিকাৰ মাক আৰু দেউতাক অমান্তি হৈছিলে পঢ়াত ক্ষতি হ'ব বুলি, কিন্তু পিছত জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুৰাভাৰ ৰিকুৱেষ্টত তেখেতসকলে ভূপেন হাজৰিকাক পঠাবলৈ বাধ্য হ'ল। আৰু তেতিয়াই 1924 চনত কলকাতাত গৈ, ডিচেম্বৰ মাহত কলকাতাত গৈ তেওঁলোকে শোণিতপুৰীৰ গোটেই গীতৰ ৰেকৰ্ডিংবিলাক কৰিছিল। মই এই কথাটো এইটো কাৰণে ক'ব খুজিছোঁ, দায়িত্ববোধ। Give to the world the best you have and the best will come back to you. তোমাৰ শ্ৰেষ্ঠখিনি পৃথিৱীক দিয়া আৰু পৃথিৱীয়েও শ্ৰেষ্ঠখিনি উভতাই দিব। সেই সময়ত জ্যোতিপ্ৰসাদ আগৰৱালাই বা বিষ্ণুপ্ৰসাদ ৰাভাই ভূপেন হাজৰিকাক যদি বিচাৰি নুলিয়ালেহেঁতেন বা আগবঢ়াই নানিলেহেঁতেন, তেনেহ'লে আমি হয়তো আজি এইজন ভূপেন হাজৰিকাক বিশ্ব নক্ষত্ৰ এই ভূপেন হাজৰিকাজনক আমি বিচাৰি নাপালোঁহেঁতেন। এইটো হ'ল দায়িত্ববোধ। আৰু এই দায়িত্ববোধৰ কথাটো মই এইটো কাৰণে আজি মনত পৰিছে, বাৰে বাৰে মোৰ কথাটো মনলৈ আহিছে যে সেই দায়িত্ববোধ থকা অন্যতম এখন জেগা আছিলে ঢকুৱাখানা। ইতিহাস কথিত ঢকুৱাখানা এখন দায়িত্ববোধ সম্পন্ন এখন ঠাই, যিটো কথা আমি উল্লেখ কৰা নাই। আমি যেতিয়া জিলাখনৰ বাহিৰত বেলেগ বেলেগ ঠাইত আমি যেতিয়া নিজকে ঢকুৱাখানা বুলি উল্লেখ কৰোঁ, তেতিয়া ঢকুৱাখানা বুলি উল্লেখ কৰাৰ লগে লগে মানুহে বৰ আদৰেৰে এটা কথা কয় যে হোমেন বৰগোহাঁই জেগা, গণেশ গগৈ জেগা এখন, হেমেন গগৈ জেগা সেইখন এনেকুৱা এখন জেগা, যিখন জেগা আমি ঘূৰি ঘূৰি আহি যে ফাট বিহুৰ ঠাই। এই দায়িত্ববোধটো আচলতে ঢকুৱাখানাৰ আছে। ঢকুৱাখানাৰ মানুহৰ, ঢকুৱাখানাৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ সেই দায়িত্ববোধটো আছে। আৰু আমি আশা কৰিছোঁ বৰ্তমানলৈকে যেনেধৰণে সেই দায়িত্ববোধ আছে, আমি আশা কৰিছোঁ যে অনাগত সময়তো এই দায়িত্ববোধ সকলোৰে কাৰণে থাকক। মই পুনৰবাৰ সকলোকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এইটো কাৰণে যে এই অনুষ্ঠানটোৱে ঢকুৱাখানাৰ সামাজিক ক্ষেত্ৰখনত ন্যূনতম অকণমান হ'লেও যি বৰঙণি আগবঢ়োৱা হৈছিলে, সেই বৰঙণিৰ বাবে আপোনালোকে আজিৰ তাৰিখত মনত পেলাই মোক আপোনালোকে যিখন স্বীকৃতি প্ৰদান কৰিবলৈ বিচাৰিলে, সঁচাকৈ মই আপোনালোকৰ ওচৰত সদায় কৃতজ্ঞ। আৰু আপোনালোকৰ আশীৰ্বাদ, আপোনালোকৰ মৰম আৰু আপোনালোকৰ পৰামৰ্শই মোৰ অনাগত সময়ত এই দায়িত্ববোধ, মোৰ নিজৰ যিটো দায়িত্ববোধ, এই দায়িত্ববোধটো আগবঢ়াই নিবৰ কাৰণে মই সদায় সচেতন হ'ম। মোৰ এটা কথা বাৰে বাৰে মনত পৰিছে, মই অনুকৈ নিদিলে মনত এটা কথা খুদ এটা থাকি যাব। 2006 চনমানত আমি ইয়াতে ৱৰ্কশ্বপ কৰিছিলোঁ। সেই ৱৰ্কশ্বপতে সৰু সৰু বহুত ল'ৰা ছোৱালী আছে। এতিয়া যিবিলাক এজন প্ৰতিষ্ঠিত তেখেতলোক ব্যক্তি হৈ গ'ল, তাৰে এজন ছাত্ৰ মই 2020-21 চনমানত আছিলে নেকি, এটা ভাল খবৰ এটা যেতিয়া মনলৈ আহিলে, হেমন্ত ইছান, মই হেমন্তৰ কথা ক'ব খুজিছোঁ। হেমন্ত ইছানে আৰিজনা ষ্টেট ইউনিভাৰ্চিটিত যেতিয়া চিট পাইছে এষ্ট্ৰনমি ছায়েন্সৰ ওপৰত পঢ়িবৰ কাৰণে, যিখন নাছাৰ আণ্ডাৰত এখন পৰিচালিত হয়, তাৰ পৰা বহু ছাত্ৰই নাছাৰ বিভিন্ন ধৰণৰ গৱেষণা কামত তাত নিয়োগ কৰা হয়। মই কংগ্ৰেচুলেশ্যন দিবৰ কাৰণে ফোন কৰিছিলোঁ আৰু তেতিয়া এই কথাটো উল্লেখ কৰিছিলে যে যেতিয়া মোক কৈছিলে এটা কথা, হেমন্ত ইছানৰ দেউতাকে মোক এটা কথা কৈছিলে, সেৱক চতিয়াদেৱে, সেৱকদেৱে মোক কৈছিলে যেতিয়া হয়তো এনেকুৱা ধৰণৰ এটা প্ৰভাৱ পৰি গ'ল যে তোমালোকে যে নাটকত বিভিন্ন ধৰণৰ ৱৰ্কশ্বপ কৰোঁতে যে আকাশ চাব দিছিলা, আকাশক লৈকে তোমালোকে কল্পনা কৰিবলৈ দিছিলা, এই কল্পনাৰ এটা ইফেক্ট এটা হয়তো তাৰ মনত পৰি গ'ল, যিটো ইফেক্টৰ কাৰণে সি হয়তো এষ্ট্ৰনমি ছায়েন্সৰ ওপৰত পঢ়িবৰ কাৰণে নিজে মন মেলিলে। সঁচাকৈ বিৰাট ভাল লাগিলে সেই কথাটো শুনি। আৰু মই আজি দুদিনৰ আগতেও এই কথাটোক লৈ আমি আকৌ এবাৰ মই পাতিছিলোঁ এই সম্পৰ্কত যে আমি 2004 চনৰ পৰা আমি যেতিয়া শ্ৰেষ্ঠ অভিভাৱকৰ বঁটা দিছিলোঁ, এই অভিভাৱকৰ বঁটা দিওঁতে আমি তাতে এখন আমাৰ যিখন কমিটি আছিলে আমি তৈয়াৰ কৰিছিলোঁ ঢকুৱাখানাতে। সেই কমিটিখনে কিছুমান বিশেষ ক্ৰাইটেৰিয়া তাতে দিছিলে। সেই ক্ৰাইটেৰিয়াবিলাকৰ ভিতৰত আছিলে যে নিজৰ ল'ৰা ছোৱালীয়ে প্ৰতিষ্ঠিত হ'ব লাগিব, শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়িব লাগিব, কোনো ধৰণৰ সামাজিক
আৰু মই এটা কথা কৈছোঁ যে আজিৰ তাৰিখত হয়তো আমি সেই বঁটাটো দিয়া নহ'লে এই বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী চৰকাৰ বাইদেউক হয়তো আমি দিব লগা হ'ল। এইটো কাৰণে যে অকলশৰে এগৰাকী মাতৃয়ে অকলশৰে যুঁজি তেওঁ নিজৰ প্ৰতিজনী ছোৱালীক প্ৰতিষ্ঠা কৰিবৰ কাৰণে শৈক্ষিক দিশত আগবঢ়াই নি প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত তেওঁৰ যিটো ভূমিকা আচলতে এই ভূমিকাটো আমি স্বীকাৰ কৰোঁ। আৰু এই গোটেই ক্ষেত্ৰখন তৈয়াৰ কৰিছে ঢকুৱাখানাৰ সাংস্কৃতিক বাতাবৰণ। মই আৰু এটা কথা নকলে মোৰ বেয়া লাগিব, যিটো কথা মই আজি কেইবাদিনৰ আগতে এটা বিশেষ প্ৰসংগত মই কৈছিলোঁ যে সেইটো হ'ল কি, এটা সময়ত ঢকুৱাখানাৰ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ পৰা ফাৰ্ষ্ট ডিভিজন পোৱা ছাত্ৰ ছাত্ৰী কেইজনক সমগ্ৰ ঢকুৱাখানাই চিনি পাইছে। সমগ্ৰ ঢকুৱাখানাই যেতিয়া ঢকুৱাখানাৰ চাৰিআলি মাছমজিয়াৰ ওপৰত উঠি পৰীক্ষাৰ ৰিজাল্ট দিয়ে, ফাৰ্ষ্ট ডিভিজন পোৱা ৬-৭জন ল'ৰা সাধাৰণতে থাকে, তাতকৈ বেছি নাথাকে। আমি দিয়া সময়লৈকে ৮জনমান আছিলে, আমাৰ বেটছততো মাত্ৰ 4জনমান আছিলে 1991ত। আৰু সেই যি ৬-৭জন ল'ৰা ছোৱালীয়ে থাকে ফাৰ্ষ্ট ডিভিজন পোৱা, এই ল'ৰা ছোৱালীকেইটাক সমগ্ৰ ঢকুৱাখানাৰ মানুহে জানে কোন হয়, বোলে আমুক, কাৰ পুতেক, আমুকৰ পুতেক। আৰু সেই ফাৰ্ষ্ট ডিভিজন পোৱা সৰ্বাধিক ল'ৰা ছোৱালী আজিৰ তাৰিখত বেলেগ বেলেগ জেগা ঢকুৱাখানাৰ বাহিৰত বেলেগ বেলেগ ধৰণে প্ৰতিষ্ঠিত কৰিছে। কোনোবা প্ৰশাসনিক দিশত তেখেত আগবাঢ়ি আছে, কোনোবা বৈজ্ঞানিক হৈছে, কোনোবা ইঞ্জিনিয়াৰ হৈছে, এনেকুৱা ধৰণৰ দিশত আছে। কিন্তু ঢকুৱাখানাৰ সামাজিক ক্ষেত্ৰখনত তেনেকুৱা ধৰণৰ ভাল ৰিজাল্ট কৰি ঢকুৱাখানাৰ সামাজিক ক্ষেত্ৰখনত লাগি থকা তেনেকুৱা ধৰণৰ ব্যক্তি খুব নগণ্য। আৰু তাৰ ভিতৰত এটা নাম আমি সদায় ল'ব লাগিব, এইটো হ'ল কেশৱ গগৈ। গ্ৰেট ফিলিপ কেশৱ দা, আপুনি হয়তো ৭০ দশকতে ফাৰ্ষ্ট ডিভিজন পাই তেতিয়াই কটন মহাবিদ্যালয়, তেতিয়া কটন বিশ্ববিদ্যালয় তেখেতে পঢ়িবলৈ গৈছিল। আৰু ওলাই অহাৰ পাছত তেওঁ বেলেগ কোনোবা কলেজত পঢ়িবলৈ ইচ্ছা নকৰি ঢকুৱাখানাৰ সামাজিক ক্ষেত্ৰখনত থাকি, আৰু আটাইতকৈ ডাঙৰ কথা যে শিক্ষাৰ ক্ষেত্ৰত ইংৰাজীৰ দিশত যাতে আমাৰ ল'ৰা ছোৱালীবিলাক আগবাঢ়ি যাব পাৰে, তাৰ কাৰণে তেওঁ এটা সাংঘাতিক ধৰণৰ এটা পদক্ষেপ গ্ৰহণ কৰিলে, এখন স্কুল প্ৰতিষ্ঠা কৰে, একক প্ৰতিষ্ঠা, যিটো আমি সদায় স্বীকাৰ কৰিবই লাগিব। যে এই কথাটো আচলতে আমি ঢকুৱাখানাৰ ক্ষেত্ৰখনত থাকি কথাবিলাক অনুধাৱন নহয়, কিন্তু ঢকুৱাখানাৰ যেতিয়া আপুনি বাহিৰত থাকিব এই কথাবিলাক আমাৰ অনুধাৱন হয়। আৰু তেনেকুৱা ধৰণৰ ব্যক্তিবিলাক চকুৰ আগত ভাহি থাকে। কিছুদিনৰ আগতে লাচিত দাসদেৱে যেতিয়া উপায়ুক্তৰ নিচিনা এটা পজিশ্যনত যাবৰ কাৰণে সক্ষম হ'ল, হোজাই জিলাৰ উপায়ুক্ত হিচাপে তেওঁ পদোন্নতি লাভ কৰিলে, সঁচাকৈ প্ৰাউড ফিল কৰিছে ঢকুৱাখানাই। অকল মই নহয়, সমগ্ৰ ঢকুৱাখানাৰ সচেতন মানুহে প্ৰাউড ফিল কৰিছে যে এইটো আমাৰ ল'ৰা। এজ ঢকুৱাখানাই ৰিয়েলি উই প্ৰাউড অফ ইউ। যে এই গৌৰৱটো আচলতে আছে কাৰণে আমি ঢকুৱাখানীয়া হৈ আছো। এই গৌৰৱটো এতিয়াও আমাৰ কাৰণে আছে, আৰু এই গৌৰৱটো প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমাৰ যিটো বাতাবৰণ, যিটো সাংস্কৃতিক বাতাবৰণ, এই সাংস্কৃতিক বাতাবৰণটো আমাৰ কাৰণে এতিয়াও আছে। আৰু তাৰ কাৰণে আচলতে আমি এই বাতাবৰণটো আমি জীয়াই ৰাখিব লাগিব। জীয়াই ৰাখিবৰ কাৰণে আমি প্ৰাকৃতিকভাৱে আমি কিছু সচেতন হ'ব লাগিব। মই বেছি দীঘলীয়া কৰিব খোজা নাই, মনলৈ অহা কিছুমান কথা আপোনালোকক অৱগত কৰিলোঁ। প্ৰতিশ্ৰুতি ক'ৰবাত লৈ যাব পাৰে, মই সকলোকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু ১৫০ বছৰীয়া জয়ন্তী, ইয়াৰ যিটো গাঁথনি কাৰ্যসূচীখন চাই মোৰ খুব ভাল লাগিছিলে। মই এইটো কথাও প্ৰকাশ কৰিছোঁ যে ইমান সুন্দৰ এখন কাৰ্যসূচী বনাইছে, য'ত বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলক নিমন্ত্ৰণ কৰি আমি তেখেতসকলৰ জৰিয়তে উত্তৰ প্ৰজন্মই তেখেতসকলৰ বক্তব্য আমি শুনিব পৰাকৈ এখন বৰ সুন্দৰ সাৱলীল এখন কাৰ্যসূচী এখন প্ৰস্তুত কৰা হৈছে। গৌৰৱ বৰুৱাক মই ধন্যবাদ জনাইছোঁ। বৰ সুন্দৰ এখন তথ্যচিত্ৰ তেখেতে প্ৰস্তুত কৰিছে, যিখন তথ্যচিত্ৰৰ জৰিয়তে ঢকুৱাখানাৰ চৰকাৰী মজলীয়া বিদ্যালয় সম্পৰ্কে এটা কম সময়ৰ ভিতৰত আমাৰ এটা ধাৰণা এটা হৈছে। সঁচাকৈ এনেকুৱা ধৰণৰ টেলেণ্ট আছে কাৰণে আচলতে আমি ঢকুৱাখনীয়া হৈ আছোঁ, আৰু ঢকুৱাখানাৰ সামাজিক সাংস্কৃতিক ক্ষেত্ৰখনে আমাক সেই বাতাবৰণটো আমাক দিছে। নহ'লে গৌৰৱৰ তথ্যচিত্ৰখনৰ মূল্য আজি তাৰিখত প্ৰায় ১৫-২০ লাখৰ ওপৰত হৈছে ন গৌৰৱ। সকলোকে ধন্যবাদ জনাইছোঁ।
সকলোৰে মৰম আৰু আশীৰ্বাদত আমি জীয়াই থাকিব লাগিব আৰু আমি প্ৰত্যেকেই আমাৰ যি দায়িত্ববোধ আছে এই দায়িত্ববোধক আমি সদায় জগাই ৰাখিব লাগিব মই পুনৰবাৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি আজিৰ সাংস্কৃতিক অনুষ্ঠানটি শুভোদ্বোধন কৰিছোঁ বুলি ঘোষণা কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ জয়টো ঢকুৱা থকা ধন্যবাদ